নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মাক শাক তোলাত লগাই দিছোঁ। এই মায়ে শাক তুলিয়ে আছে। তো আজি আপোনালোকক দেখুৱাই আছোঁ মোৰ এখন চাট বাগান আছে, যিখন মানে সৰু চাট বাগান। তাতে মই কি কি শাক ৰুইছোঁ বা কি কি শাক নিজে গজি উঠিছে, এই সকলোবোৰ দেখুৱাম আপোনালোকক। তো এয়া কিছুমান শাক আছে ইয়াতে, যিবোৰ মানে নিজে গজি আহিছে, আৰু কিছুমান মই নিজে লগাইছোঁ। যেনেকৈ পালেং, লাই এইবিলাক মই নিজে ৰুইছোঁ, আৰু বাকী কিছুমান নিজে গজি আহিছে। এই দেখা পাইছে দোৰোণ শাক, এইবোৰ চব নিজে গজা শাক, কিন্তু খুব ভাল, হেল্ডি। এইবোৰ খুব মানে মেডিচিনেল গুণো আছে শাকবোৰ, আৰু নিজে গজি আহিছে। এইবোৰ বৰষুণ দিয়াৰ পিছত আকৌ বেছি ভালকৈ গজিছে। দুদিনমান আগত বৰষুণ দিছিল, তো খুব ধুনীয়া হৈছে এতিয়া। তো নিজে নিজে গজি আহিছে। মই টাববোৰৰ পৰা উঠাই দিম আজি। এয়া দেখাই পাইছে টেঙেচি শাক। তো আজি শাকবোৰ তুলিম। এইটো শাক চিনি পাইছেনে আপোনালোকে? এইটো নামটো নাজানো মই, কিন্তু খাই এইটো মই জানো। এইটোও নিজে গজিছে। তো গোটেই টাববিলাকত মানে নিজে নিজে গজা শাক বহুত আছে। আৰু এই শাকবোৰ থাকিলে আৰু যিবোৰ ফুল ৰুইছোঁ সেইবোৰৰ মানে খানাটো একেলগে নাপায়। তো সেইবোৰ শাকবোৰ আজি উঠাই দিম, চাফা কৰি দিম গোটেইখিনি। তো এয়া দেখা পাইছে ইয়াতেও আছে কিছুমান শাক নিজে গজি আহিছে। এইবোৰ চব নিজে গজা শাক, খাই খুব ভাল লাগে। মিক্স কৰি যদি বনাওঁ খুব টেষ্টি হয়। তো এইবোৰ গোটেই আজি উঠাই দিম। এয়া লাই শাক দেখাই পাইছে কিমান ধুনীয়াকৈ হৈছে লাই শাক। এইফালেও আছে লাই শাক, এইবোৰ মই নিজে লগাইছোঁ, খুব ধুনীয়া হৈছে। আৰু 5-6 বিধমান শাক একেলগে মিক্স কৰি যদি বনায় তেতিয়া বেছি টেষ্টি হয়। এই দেখা পাইছে আপুনি খুতুৰা, এইটো খুতুৰা শাক, বৰ খুতুৰা শাক এইটো। আৰু ৰঙালাও আছে। ৰঙালাওৰ আগবোৰ ছিঙি ছিঙি খাব পাৰি, শাক হিচাপে খাব পৰা যায়। তো ৰঙালাওৰ আগো আজি কিছু ছিঙিম। এইটো দেখাই পাইছে আপোনালোকে টেঙেচি শাক আছে। এইবোৰ নিজে নিজে গজা শাকবোৰত একো সাৰ চাৰ নিদিলেও মানে নিজে নিজে গজি খুব ধুনীয়া ডাঙৰ হয়। আৰু এইফালে পালেং আছে, পালেং লগাইছিলোঁ, পালেং শাক আছে। আৰু এইটো লাই আছে এইফালে। মানে গোটেইখিনি টাবতে কিবা নহয় কিবা শাক নিজে গজিছে, আৰু সেই সকলোবোৰ আজি মানে উঠাম তাৰ পৰা। দেখা পাইছে 2-এটা বিলাহীৰ পুলিও নিজে গজিছে। এইটো মানে কণ বিলাহীৰ গুটি, যোৱা বছৰৰে আছিল, হয়তো শুকাই তাতে পৰি আছিল গুটিবোৰ, এতিয়া গজি উঠিছে। দেখা পাইছে খুতুৰা শাক। খুতুৰা শাক খুব ভাল লাগে খাই। বেঙেনাৰ তলতো কিছুমান শাক গজি আছে। বেঙেনা ৰুই দিছোঁ প্লাষ্টিকৰ বস্তাত, তাৰ তলতো শাক আছে। এই জলকীয়াৰ পুলি দেখা পাইছে কিমান টেঙেচি শাক হৈছে। টেঙেচি শাক মাছৰ লগত খাই খুব ভাল লাগে। মাছৰ মাথাৰ লগত বনালে খুব ভাল লাগে, টেষ্টি হয়। এয়া জিলমিল শাক দেখা পাইছে, নিজে নিজে গজি অহা শাক এইবোৰ। আৰু নিজে নিজে গজা শাকবোৰৰ টেষ্ট বহুত ভাল, খুব ভাল লাগে। এইবোৰ আজি উঠাম। এয়া দেখা পাইছে খুতুৰা। আৰু এইবোৰ আছে, তিয়হ আছে। তিয়হ এই মাক শাক উঠাত লগাই দিছোঁ, শাক উঠাব লগাই দিছোঁ। শাক উঠাই আছে মায়ে। কোনো কেমিকেল সাৰ ইউজ নকৰাকৈ কিমান ধুনীয়া ধুনীয়া শাক হয়। অকল গোবৰ সাৰ দিলে হৈ যায় অকণমান। আৰু বতৰৰ শাকবোৰ খাই খুব ভাল লাগে, টেষ্টি হয়। লাই শাক আপোনাৰ গৰম দিনতো পায় আজিকালি, কিন্তু সেইটো শাকৰ টেষ্ট আৰু এতিয়া ঠাণ্ডাৰ দিনত যিটো লাই শাক হয়, এইটোৰ টেষ্টটো বহুত ডিফাৰেঞ্চ আছে। ঠাণ্ডাৰ দিনত টেষ্টটো বহুত ভাল হয়, আৰু গৰমৰ দিনত যিবোৰ কৰে সেইবোৰৰ টেষ্ট ইমান ভাল নাথাকে। পালেং উঠাই আছে মায়ে। এই লাওৰ আগবোৰ কাটিব দিছোঁ। এই লাওৰ আগবোৰো খাই ভাল লাগে, ভাজি খাই খুব ধুনীয়া হয়। ৰঙালাওৰ আগ, বিশেষকৈ পানীলাওতকৈ ৰঙালাওৰ আগ খাই বেছি ভাল লাগে। ৰঙালাওৰ ফুলৰো বৰা বনাই খাই ভাল লাগে, বেচন দি ভাজি খুব ভাল লাগে। এই শাকখিনি উঠালে মায়ে, উঠাই এতিয়া চাফা কৰিব দিছোঁ। মানে চাফা কৰি ল'ব, মাটি চাটি লাগি আছে, আৰু কিছুমান পাতত পোক চোক লাগি থাকে, এইবোৰ চাফা কৰি ল'ব। আজি এইখিনিয়ে শাক ওলাইছে। আৰু নিজৰ ইমান সৰু বাগান এখনৰ পৰা এইখিনি ওলোৱা বহুত ডাঙৰ কথা, খুব ভাল লাগে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব, আৰু আপোনালোকে নিজেও কৰিব এনেকৈ খেতি, ভাল লাগে।